কেণ্ডিডেটটো কৈ জানে নাই লখিমপুৰ আমাৰ লগত যুৱ কংগ্ৰেছ কৰিছে সৰু ল'ৰা কেইটা কেণ্ডিডেট হ'ল ইয়াতে কেইটা হ'ল চাৰিটামান হ'ল ওলাইমা কাউন্সিল আৰু আজিৰ দিনটোত অন্ততঃ মনোনয়ন জনাওক শুভকামনা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, ৰাষ্ট্ৰীয় নেতৃত্ব নীতিন নবীন ডাঙৰীয়া ৰাষ্ট্ৰীয় সভাপতি আৰু ৰাষ্ট্ৰীয় নেতৃত্ববৃন্দ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, সৈতে আমাৰ সমূহ ঢকুৱাখানাবাসী ৰাইজ আৰু ভাৰতীয় জনতা পাৰ্টি সন্মিলিত গণশক্তি অসম গণ পৰিষদ দলৰ সকলো স্তৰৰ ঢকুৱাখানা জিলা সমিতিৰ অন্তৰ্গত সন্মানীয় কাৰ্যকৰ্তাসকল, শুভাকাংক্ষী ৰাইজ, মই সকলোকে আজিৰ দিনটোত আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দলৰ হৈ ঢকুৱাখানাৰ পৰা আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু ইতিমধ্যে আমি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু পুনৰবাৰ মই সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ঢকুৱাখানাৰ কেনেকুৱা ধৰণৰ সমস্যাবিলাক আছে, কাৰণ বিগত বৰ্ষত আপুনিও বিধায়ক আছিলেই, গতিকে কি আশা কৰিছে যে ঢকুৱাখানা কেনেদৰে আগবঢ়াই নিব আপুনি? আমাৰ যিহেতুকে আমি 2011 চনৰ পৰা এটা পৰিকল্পিত নীতিৰ আধাৰত আমি ঢকুৱাখানাখনক পৰ্যায়ক্ৰমে আমাৰ সমস্যাসমূহক প্ৰাথমিকতাৰ ভিত্তিত সমাধান কৰাৰ বাবে চেষ্টা কৰি আছোঁ আৰু ইতিমধ্যে যথেষ্টখিনি সফলো হৈছে আৰু তথাপিও আমাৰ যথেষ্ট কৰণীয় আছে। এই কামখিনি অহা পৰিকল্পনাত নিশ্চয় ৰাইজে সুযোগ দিলে আমি সুন্দৰভাৱে কৰাৰ কাৰণে প্ৰয়াস কৰিম। কংগ্ৰেছৰ যি আছে, গতিকে তেখেতলোকে উচিত সিদ্ধান্ত ল'ব আৰু নিশ্চয় যোগাত্মক এটা সুন্দৰ ফলাফল ৰাইজক তেখেতলোকে উপহাৰ দিব। ঠিক আছে, হ'ব।